Guys, good evening. আজি বহুত দিনৰ মূৰত মই আকৌ এটা কুকিং ভিডিঅ' লৈ আহিলোঁ। আচলতে ৰেচিপি হিচাপে নহয়, যেহেতু মই বনাই ভাল পাওঁ, লগতে খায়ো ভাল পাওঁ, তো সেইভাৱে মই যি বনাওঁ মানে তাকে অলপ ভিডিঅ' কৰি ৰাখোঁ। আজি যিহেতু বৃহস্পতিবাৰ, আমি তেল আৰু পিঁয়াজ নাখাওঁ, তো সেইভাৱে মগু দালি আৰু চাউলখিনি ভালকৈ ধুই ৰাখি দিছোঁ, খিচিৰি বনাম। আৰু তাৰ লগত দিবলৈ এয়া হৈছে আধা ফাল বন্ধাকবি ডাঙৰ ডাঙৰ কাটি লৈছোঁ, এটা ডাঙৰ বিলাহী, এটা সৰু আলু, দুটা ভাতকেৰেলা দিছোঁ, আৰু এটা গাজৰ আৰু অকণমান বুট দি দিছোঁ। এই গোটেইখিনি মই এতিয়া কুকাৰত দি দিম, বাকীখিনি মই দেখাই আছোঁ আপোনালোকক। চব্জিখিনি দি দিম। আচলতে খিচিৰি বনাব চবেই জানেই মানে, তথাপিতো মইনো কেনেকৈ খাওঁ তাকে মই ভাবিলোঁ আপোনালোকক অকণমান শ্বেয়াৰ কৰোঁ। চাৰিটা বা পাঁচটা চিটি মাৰিবলৈ মই ৰ'ল দিম। মই চাটনিৰ কাৰণে পুদিনা লৈছোঁ, আম, এয়া কিনি অনা আম দেই, কণ বিলাহী, বিজলকীয়া গোটেইটো নিদিওঁ বাৰু, যিহেতু মানুহজনে খাব নোৱাৰে বেছি জ্বলা, আদা অকণমান আৰু ধনিয়া লৈছোঁ। এইখিনি মই ধুনীয়াকৈ এতিয়া চাটনি বনাম। ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এতিয়া মই মিক্সিত দি পেলাই ধুনীয়াকৈ গুড়ি কৰি ল'ম। এতিয়া সোৱাদ অনুসৰি নিমখ দি দিম, আৰু অকণমান চেনি, জ্বলা মিঠা টেঙা খাবলৈ ভাল লাগে, সেইবাবে চেনি অকণমান দি দিম মই। এয়া মোৰ পদুনা, আম আৰু ধনিয়াৰ চাটনি ৰেডি। দেখি কেনেকুৱা লাগিছে জনাব দেই, আৰু খাই কেনেকুৱা লাগিছে মই জনাম বাৰু আপোনালোকক। ঘি দিম, ঘিটো অকণমান গৰম কৰি লওঁ। ইয়াতে পাঁচফোৰণ অকণমান দি দিম। শুকান জলকীয়া এটা দি দিছোঁ। অকণমান পাঁচফোৰণ দি দিম, যিহেতু আমি পিঁয়াজ নাখাওঁ। ইয়াতে মই হালধি দিয়া নাই, যিহেতু মই বইল কৰি খালে হালধি নাখাওঁ, সেইকাৰণে কালাৰটো অহা নাই আচলতে। আজি আমাৰ দুপৰীয়া খানা এয়া ৰেডি। ভিডিঅ'টো চাই ভাল পালে লাইক আৰু কমেণ্ট কৰিব। ধন্যবাদ।